Hello students, in the last lecture we talked about position and displacement, and in today's lecture we will talk about velocity and acceleration. তো আজিৰ ভিডিঅ'ত আমি কি আলোচনা কৰিম velocity বিষয়ে আলোচনা কৰিম আৰু acceleration বিষয়ে আলোচনা কৰিম সো স্টাৰ্টিংতে আমি velocity কথা ইয়াতে আলোচনা কৰো হয়নে তো velocity যেটো বেসিক ফৰ্মুলা হেতু 2d 3d জিমান ডি নাথাকক কিয় হেতু সেম থাকিব এভাৰেজ velocity মানে কি total displacement divided by time interval ইয়াতো ফৰ্মুলা হেতুৱে থাকিব তো velocity ফৰ্মুলা কি আহিব যদি আমি এভাৰেজ velocity কথা কও displacement আমি ডেল্টা r এর লিখিছিলো divided by delta t delta r by delta t delta r মানে মনত আছে না এনেকুৱা এটা যে ডায়াগ্ৰাম আছিল ধৰা এটো এটা পার্টিকেল এটা পয়েন্ট আছিল ইয়াৰ যে বা পজিশন ভেক্টর r1 ইয়াতে পার্টিকেল টু p এর পৰা q লৈ গল সিধা নগলেও কথা নাই বেকাকে গলেও ডিসপ্লেসমেন্ট এখিনিয়ে হ'ব সো এখিনি ভেক্টর r2 আছিল আৰু আমি তাতে কি দেখুৱাইছিলো যে ডেল্টা r is basically what r2 minus r1 তেনেহলে আমি ইয়াক আৰু কেনেকৈ লিখিব পাৰিম ইয়াক তো এনেকৈ লিখিব পাৰিম r2 minus r1 divided by delta t or b average is equal to r2 minus r1 কি মান আছিল মনত আছে নে লাস্ট ভিডিওতে পাইছিলো r2 minus r1 আমি এনেকুৱা এটা পাইছিলো হেতু আছিল delta x I cap plus delta y z cap তো average velocity is equal to মই কি লিখিব পাৰিম ইয়াতে delta x I cap divided by delta t নাইবে এনেকৈ লিখিলো I cap plus next to কি হ'ব delta y divided by delta t z cap হয় না আৰু ইয়াতে x ইয়াতে এখিনি কি হল যেহেতু i cap পূৰণ হৈ আছে এখিনি আমাৰ কি হ'ব velocity টোৰ x কম্পোনেন্ট আৰু ইয়াতে যেহেতু j cap পূৰণ হৈ আছে এটো কি হ'ব velocity টোৰ y কম্পোনেন্ট তেনেহলে আমি যদি del vx ৰে এটো ভেক্টৰ চিন নহয় দে এটো এভাৰেজৰ চিন ওকে কনফিউজন হ'ব পাৰা গতিকে এনেকৈ লিখো is equal to আমি কি লিখিব পাৰিম delta x by delta t আৰু average velocity y component আমি কি বুলি লিখিব পাৰিম average velocity y component আমি লিখিব পাৰিম delta y by delta t নাই হুমোৱা নাই হয়নে হুমোৱা নাই কিয় নহমাল আকৌ চাই লোৱা মই কি কৈ আছিল এটো কি হয় সোৱা average velocity ইয়াতে কি লিখা হৈছে যে কিবা কিবি আমি বস্তু লিখিছো কি লিখিছো বাদ দিয়া তাৰ লগত কি পূৰণ হৈ আছে i cap আৰু এইখিনিৰ লগত কি পূৰণ হৈ আছে j cap আমি যেটো লেকচাৰত আমি ৰিজল্যুশন অফ ভেক্টৰ শিকিছিলো তাতে এটা কথা আছিল মনত আছে না নাই যদি আমি ভেক্টৰ লিখো a আৰু ইয়াতে মই j নি লিখো ইয়াৰ লগত যদি মই i cap পূৰণ কৰো তেনেহলে এই বস্তুটোক আমি কি বুলি কও ভেক্টৰটোৰ x কম্পোনেন্ট আৰু ইয়াৰ লগত যদি কিবা কিবি থাকে তাৰ লগত যদি মই j cap পূৰণ কৰো হেইখিনি বস্তু কি বুলি কোৱা হয় y component of this vector ইয়াতো এক্স্যাক্টলি একে কথাই হৈছে ইয়াতো এটা ভেক্টৰ আছে আৰু হেই ভেক্টৰটোৰ আমি কি দেখা পাইছো যে i cap ৰ লগত এখিনি পূৰণ হৈ আছে তো i cap ৰ লগত যিখিনি বস্তু পূৰণ হৈ থাকে হেইটো হল ভেক্টৰটোৰ x component যেতে ভেক্টৰটো কি আছে এভাৰেজ velocity গতিকে এটো কি হ'ব এভাৰেজ velocity x component is equal to এইখিনি এভাৰেজ velocity y component is equal to এইখিনি এতিয়া বুজি পাইছা না গুড তাৰ পিছৰ কোৱেশ্চনটো হ'ব যে এভাৰেজ velocity ৰ ডাইৰেকশন কোন পিনে হ'ব এভাৰেজ velocity ৰ ডাইৰেকশন কোন পিনে হ'ব হেতু এটা কোৱেশ্চন তোমালোকে লিখি ৰাখিবা সো আমি এটা কথা জানো দুটা ভেক্টৰ যদি সমান হ'ব লাগে
তেনেহ'লে ভেক্টৰ দুটাৰ মেগনিটিউডো সমান হ'ব লাগে আৰু ডাইৰেকশ্যনো কি হ'ব লাগে সেম হ'ব লাগে ইয়াতে এইটো ভেক্টৰ আৰু এই গোটেইখিনি কি হৈছে সমান হৈছে যদি এইটো আৰু এইটো সমান হৈছে তুমি 110% শিওৰ থাকিব লাগিব যে এই ফালৰ ভেক্টৰ আৰু এই ফালৰ ভেক্টৰৰ ডাইৰেকশ্যনো কি থাকিব সেম থাকিব গতিকে তুমি কি ক'ব পাৰা যে ভিৰ ডাইৰেকশ্যন আৰু আৰৰ ডাইৰেকশ্যন কি ডেল্টা আৰৰ ডাইৰেকশ্যন কি হ'ব সেম হ'ব তাৰ মানে কি হ'ল সেই গোটেইখিনি কথা যদি মই একেবাৰে সহজভাৱে ক'ব বিচাৰো হেইটো হ'ব যে এভাৰেজ ভেলোচিটিৰ ডাইৰেকশ্যন আৰু ডিসপ্লেসমেন্টৰ ডাইৰেকশ্যন কি হ'ব সেম হ'ব দ্যাট ইজ দ্য ডাইৰেকশ্যন অফ এভাৰেজ ভেলোচিটি ইজ এলং দ্য ডাইৰেকশ্যন অফ ডিসপ্লেসমেন্ট ক্লিয়াৰ হ'ল সো আমি এভাৰেজ ভেলোচিটি শিকিলো নেক্সট আমি জানিব লাগিব ইনস্ট্যান্টেনিয়াস ভেলোচিটি কি ভেলোচিটি ইনস্ট্যান্টেনিয়াস ভেলোচিটি তো ইনস্ট্যান্টেনিয়াস ভেলোচিটিৰ কাৰণে কি কৰিব লাগে এখিনি নমছিলেও হলে হয় সাগে ওকে ইনস্ট্যান্টেনিয়াস ভেলোচিটিৰ ক্ষেত্ৰত আমি কি কৰিব লাগে ডেল্টা টি টেন্ডস টু 0 কৰিব লাগে মনত আছে না এইবিলাক কথা যে ডেল্টা টি আমি বহুত সৰু কৰো কিমান সৰু যিমান সৰু আমি ভাবিব পাৰো তাতকে বেছি সৰু যদি আমি এটক যদি ইনস্ট্যান্টেনিয়াস ভেলোচিটি বুলি কও তেনেহলে ডেল্টা টি টেন্ডস টু 0 হ'ব লাগিব তো ভাই और बहनों যদি ডেল্টা টি টেন্ডস টু 0 হয় আগতে লিখি দিলো তেনেহলে ডেল্টা বিলাক কি হৈ যায় ডেল্টা বিলাক হৈ যায় কি ডি আৰু এই গুটেই কাৰবাৰটোক আমি কি বুলি কও ডিফাৰেন্সিয়েশন বুলি কও ওকে সো dr by dt আকৌ r মানে কি হয় r মানে হয় xi cap plus y z cap মন কৰিবা 3D ৰ ক্ষেত্ৰটো ফৰ্মুলা সেম হ'ব জাস্ট ইয়াতে এটা z k cap আহিব যদি অংক দিয়ে ভয় খাব না লাগে যদি অংক তিনিটা নাম্বার দিয়া থাকে যদি k cap দিয়া থাকে একো ভয় কৰিব না লাগে I believe then you can handle that situation too okay so সন্মুখত যদি এনেকে d dt থাকে সেই d dt টো কি হৈ যায় সবৰ লগতে ডিস্ট্ৰিবিউট হৈ যায় প্লাস কি হ'ব d dt of y z cap আগৰ নিচিনাকে ইনস্ট্যান্টেনিয়াস ভেলোচিটিৰ x কম্পোনেন্ট কিমান হ'ব আৰু ইনস্ট্যান্টেনিয়াস ভেলোচিটিৰ y কম্পোনেন্ট কিমান হ'ব কোৱা ইনস্ট্যান্টেনিয়াস ভেলোচিটিৰ x কম্পোনেন্ট হ'ব dx by dt আৰু ইনস্ট্যান্টেনিয়াস ভেলোচিটিৰ y কম্পোনেন্ট হ'ব dy by dt তো এই ভেক্টৰটোক তেনেহলে তো মই এনেকৈ লিখিব পাৰিম v is equal to vx i cap plus vy z cap যত vx মানে dx by dt আৰু vy মানে dy by dt সো এটো উলিয়ালো আমি ইনস্ট্যান্টেনিয়াস ভেলোচিটিৰ কি ভেক্টৰ ৰূপ এতিয়া if we want to find out the magnitude of this velocity যদি আমি এই ভেলোচিটিটোৰ ম্যাগনিটিউড উলিয়াব বিচাৰো তেতিয়া কি হ'ব আরে এইবিলাক কিমান কৰিলো মানে স্যাৰ আপুনি নকৰিলো আমি কৰিব পাৰিম ঠিকই আছে তথাপিও ফৰ্মালিটিৰ কাৰণে মই কৰি দিলো সো এইটো ফৰ্মুলাৰ পৰা আমি কি উলিয়াব পাৰিম আমি উলিয়াব পাৰিম ভেলোচিটিৰ কি ম্যাগনিটিউড কিমান ভেলোচিটি হেতু আমি উলিয়াব পাৰিম এতিয়া এটা ইম্পৰ্টেন্ট পইণ্ট আৰু এটা ইম্পৰ্টেন্ট পইণ্ট তাৰ মানে হেতু হল যে ইয়াতে ভেলোচিটিৰ ডাইৰেকশ্যন কোন পিনে থাকিব ইনস্ট্যান্টেনিয়াস ভেলোচিটিৰ ডাইৰেকশ্যন কোন পিনে থাকিব আমি অকমান ফিল কৰো তাৰ পিছত তোমালকে নোটটো লিখি লবা যে ডাইৰেকশ্যন কোন পিনে থাকিব আমি ধৰিলো যে এটো এটা পইণ্ট আছে আৰু ইয়াৰ পৰা পাৰ্টিকেলটো এনেকুৱা এটা ৰাস্তা লৈ ইয়াতে আহিছে ওকে ৰাস্তাটো বাৰু ইমান বেকা নকৰো এনেকুৱা এটা ৰাস্তা লৈ ইয়াতে আহিছে সো এটো হৈ যাব ইয়াৰ ফাইনাল পজিশন আৰু এইখিনি কি হ'ব ডেল্টা r আৰু আমি কি কৈছো যে জি পিনে ডেল্টা r থাকে সেই পিনে কি হয় এভাৰেজ ভেলোচিটিৰ ডাইৰেকশ্যন হয় সো এই পিনে আমাৰ কি থাকিব
এভাৰেজ ভেলোচিটিৰ ডাইৰেকশ্যন কিন্তু আমি এভাৰেজ ভেলোচিটিৰ ডাইৰেকশ্যন এতিয়া উলিয়াব বিচৰা নাই আমি কিহৰ ডাইৰেকশ্যন উলিয়াব বিচাৰিছো ইনষ্টেন্টেনিয়াছ ভেলোচিটিৰ ডাইৰেকশ্যন এতিয়া প্ৰথমতে এটা নিজকে তুমি সোধা যে what is instantaneous velocity how instantaneous velocity is related to average velocity instantaneous velocity আৰু average velocity ৰ মাজত ৰিলেচন কি তো যেতিয়া আমি ডেল্টা টি এভাৰেজ ভেলোচিটি যেতিয়া আমি ডেল্টা টি 0 কৰি দিও 0 ৰ সমান কৰি দিও সেই এভাৰেজ ভেলোচিটিয়ে কি হৈ যায় ইনষ্টেন্টেনিয়াছ ভেলোচিটি হৈ যায় আৰু তুমি যেতিয়া টাইমটো 0 কৰি দিবা তেতিয়া ডিসপ্লেসমেন্টটো কিমান হৈ যাব 0 ৰ সমান হৈ যাব আৰু সেই পাৰ্টিকুলাৰ সিচুৱেচনত আমি যেটো ভেলোচিটি পাম যেটো এভাৰেজ ভেলোচিটি পাম সেই এভাৰেজ ভেলোচিটিকে আমি কি বুলি কওঁ ইনষ্টেন্টেনিয়াছ ভেলোচিটি এতিয়া এইটো ডায়াগ্ৰামৰ পৰা তুমি যদি ইনষ্টেন্টেনিয়াছ ভেলোচিটি পাব বিচৰা টাইম বহুত কম ল'ব লাগিব আৰু টাইম যেতিয়া আমি বহুত কম ল'ম ডিসপ্লেসমেন্টটো কি হৈ যাব বহুত কমি যাব এতিয়া সোৱা তুমি ডিসপ্লেসমেন্ট কমাই থাকা ধৰা ডিসপ্লেসমেন্ট ইয়ালৈকে আহিল তেতিয়া এইখিনি কি হৈ যাব এভাৰেজ ভেলোচিটিৰ ডাইৰেকশ্যন ডিসপ্লেসমেন্ট আৰু কমোৱা তেতিয়া এইখিনি কি হ'ব ডিসপ্লেসমেন্টৰ ডাইৰেকশ্যন মানে তো এভাৰেজ ভেলোচিটিৰ ডাইৰেকশ্যন ওকে তুমি যদি আৰু কমাই থাকা এই পইণ্টটো তুমি যদি আৰু ওচৰত আনা একেবাৰে যদি ওচৰত আনা তেতিয়া এইটো ডাইৰেকশ্যনত আমি ডিসপ্লেসমেন্ট নাপাম নে অকমান ইমেজিন কৰা ভাই অকমান ইমেজিন কৰা তুমি এই যেটো হেৰি আছে ভেক্টৰ আছে এটো তুমি যিমান ইয়াৰ ওচৰত আনি যদি একেলগ কৰি দিয়া তেতিয়া আমাৰ যেটো ডিসপ্লেসমেন্ট ভেক্টৰ আছিল এটো কি হৈ যাব ডিসপ্লেসমেন্ট ভেক্টৰৰ ডাইৰেকশ্যন আৰু এইটোৱে কি হৈ যাব ইনষ্টেন্টেনিয়াছ ভেলোচিটিৰ ডাইৰেকশ্যন সো আমি ক্লিয়াৰলি কি দেখা পাইছো যে ইনষ্টেন্টেনিয়াছ ভেলোচিটিৰ ডাইৰেকশ্যন কিহৰ পিনে আছে টেনজেন্টৰ পিনে আছে পাৰ্টিকেলটোৰ যেটো ৰাস্তা আছিল পাৰ্টিকেলটোৰ যেটো পাথ আছিল সেই পাথত টনা টেনজেন্টৰ পিনে কিহৰ ডাইৰেকশ্যন আছে ভেলোচিটিৰ ডাইৰেকশ্যন আছে যদি বাই চান্স যদি এই এক্সপ্লেনেশন খিনি বুজি পোৱা নাই জাস্ট এইটো বস্তু মনত ৰাখা এট লিষ্ট যে যদি বেকা ৰাস্তাত পাৰ্টিকেল এটা গৈ থাকে আৰু আমি যদি ইনষ্টেন্টেনিয়াছ ভেলোচিটি কোনবা পইণ্টত উলিয়াব লাগে সেই পইণ্টৰ যেটো টেনজেন্ট থাকিব যেটো স্পৰ্শক থাকিব সেই স্পৰ্শকৰ যেটো ডাইৰেকশ্যন থাকিব হেইটো হ'ব ইনষ্টেন্টেনিয়াছ ভেলোচিটিৰ ডাইৰেকশ্যন ফাইন এবিলাক লিখি লৈছা নে লিখি লবা তাৰ মানে যদি পাৰ্টিকেল এটা এনেকে গৈ থাকে আৰু তোমাক যদি ধৰা এই পিনে গৈ আছে আৰু হুদিছে যে এইটো পইণ্টত পাৰ্টিকেলটোৰ ভেলোচিটিৰ ইনষ্টেন্টেনিয়াছ ভেলোচিটিৰ ডাইৰেকশ্যন কি তুমি এই পিনে এটা টেনজেন্ট আনিব লাগিব টেনজেন্ট কিন্তু ইপিনে টানিলে নহব কাৰণ পাৰ্টিকেলটো জিপিনে গৈ আছে হিপিনে টানিব লাগিব এইটো পইণ্টত ভেলোচিটিৰ ডাইৰেকশ্যন সৰি এইটো টেনজেন্ট এতিয়া নহব এইটো পইণ্টত যদি ভেলোচিটিৰ ডাইৰেকশ্যন উলিয়াব লাগে এইটো পইণ্টত টেনজেন্ট টানিবা এইটো পইণ্টত যদি ভেলোচিটিৰ ডাইৰেকশ্যন উলিয়াব লাগে এইটো পইণ্টত কি টানিবা টেনজেন্ট টানিবা তো টেনজেন্ট উইল গিভ ইউ দ্য ডাইৰেকশ্যন অফ ইনষ্টেন্টেনিয়াছ ভেলোচিটি এট এনি পইণ্ট সৰু এটা প্ৰবলেম কৰো সো দ্যাট কনসেপ্টখিনি আৰু ভালকে ক্লিয়াৰ হয় ধৰা পাৰ্টিকেল এটাৰ পজিশন ভেক্টৰ দিয়া আছে ধৰা এনেকৈ দিয়া আছে 3t I cap plus 4 নহয় to 2 দিও 2t square j cap minus 5 k cap আৰু কৈছে ইয়াতে r ৰ ইউনিট হল মিটাৰ আৰু t মানে টাইম আৰু টাইমৰ ইউনিট সেকেন্ড ইয়াতে r ৰ ইউনিট কি মিটাৰ টাইমৰ ইউনিট কি সেকেন্ড এতিয়া আমাক খুদিছে ক্যালকুলেট velocity at t equal to 2 second t equal to 2 second তো আমি কি উলিয়াব লাগে velocity উলিয়াব লাগে যেহেতু এক্স্যাক্টলি এটা পার্টিকুলার টাইমত উলিয়াব দিছে velocity আমি কি বুজি পাম যে এটো ইনষ্টেন্টেনিয়াছ velocity হ'ব ফাইন তো ইনষ্টেন্টেনিয়াছ velocity উলিওৱাৰ ফৰ্মুলা কি আছিল dr by dt is equal to d dt of r or value কি আছে 3t I cap plus 2t square j cap
minus 5 k cap 3 dt dt I cap 3 বাহিৰত উলিয়াই লৈছো কিয়নো কনস্ট্যান্ট প্লাস 2 d t square j cap plus 0 why is it 0 কাৰণ এটো কনস্ট্যান্ট বস্তুৰ ডিফারেন্সিয়েশন সদায় কি আহে 0 আহে তো এটো কিমান হৈ যাব সোৱা 3 I cap plus 2 দ্বিগুণ 4 4 t j cap কি কৈছা এইটো বুজা নাই কি কৈ আছা হা এইটো বুজা নাই সোৱা ইয়াৰ পৰা বুজাই দিম নেকি ওকে এতিয়া d dt টো সবৰ লগতে আহিবনে নাই আহিব ডিফারেন্সিয়েশন যেতিয়া শিকিছিলো প্র্যাকটিস কৰা নাই তুমি ডিফারেন্সিয়েশনৰ ৰিভিজন দিয়া নাই সেই কাৰণে পাহৰিছা তো কনস্ট্যান্ট বাহিৰত আহিব আৰু d dt কিমান হৈ যায় 1 হৈ যায় এই 2 টো বাহিৰত আহিল d dt of t square d dt of t square মানে কি twice t 2 into 2 4 হৈ গল আৰু t ৰ পাৱাৰ কি হৈ যায় 1 কমি যায় 1 কমি কিমান আহি যায় t আহি যায় আৰু j cap পূৰণ হৈ আছে j cap এটো এটা কনস্ট্যান্ট বস্তু আছে কনস্ট্যান্ট বস্তুৰ ডিফারেন্সিয়েশন কিমান আহে 0 আহে ওকে তো আমাক ভেলোসিটি কিমানত উলিয়াব দিছিল ভেলোসিটি এট আমি 1 সেকেন্ড বুলি লও ধৰা আমাক ভেলোসিটি উলিয়াব দিছিল এট 1 সেকেন্ড তো t ৰ জায়গাত কি বহাব লাগিব at t equal to 1 second তো t ৰ জায়গাত যদি 1 বহাই দিয়া v equal to কিমান আহিব 3 I cap plus 4 j cap আৰু ইয়াৰ ম্যাগনিটিউড কিমান হ'ব under root 3 squared plus 4 squared তো এটো তো জানাই 5 আহিব ইউনিট মিটার পার সেকেন্ড হ'ব কাৰণ কোৱেশ্চনটোত কৈ দিয়া আছে যে r লিখা হৈছে মিটাৰত আৰু t লিখা হৈছে সেকেন্ডত মানে একেবাৰে সহজ এনেকৈ আমি এই ধৰণৰ প্ৰবলেম বিলাক সলভ কৰিব পাৰো এতিয়া ধৰা সেম প্ৰবলেম দিছে আৰু আমাক এভাৰেজ ভেলোসিটি উলিয়াব দিছে বিটুইন অকমান সহজ কৰি লও বিটুইন t equal to 0 second and t equal to 1 second তেনেহলে কেনেকৈ উলিয়াবা সো এটো হ'ব আমাৰ ইনিশিয়াল টাইম এটো হ'ব ফাইনাল টাইম তেনেহলে আমাৰ ইনিশিয়াল ডিসপ্লেসমেন্ট কি হ'ব ইনিশিয়াল ডিসপ্লেসমেন্ট পোৱাৰ কাৰণে আমি t ৰ জায়গাত কি পুট কৰিব লাগিব 0 পুট কৰিব লাগিব t ৰ জায়গাত 0 পুট কৰাৰ লগে লগে এই দুইটা বস্তু 0 হৈ যাব এইটো দুইটা বস্তু 0 হৈ যাব কাৰণ t equal to 0 t equal to 0 0 হৈ যাব সো ইয়াতে অকল বাসিব 5 k cap আৰু ফাইনাল পজিশন কি হ'ব ফাইনাল পজিশনৰ কাৰণে তুমি t ৰ জায়গাত কি বহাব লাগিব 1 বহাব লাগিব t ৰ জায়গাত যদি 1 বহোৱা এটো হৈ যাব 3 I cap plus 2 j cap minus 5 k cap আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে এভারেজ ভেলোসিটি আৰু এভারেজ ভেলোসিটি উলিওৱাৰ কাৰণে আমাক কি লাগে ডিসপ্লেসমেন্ট লাগে বিকজ এভারেজ ভেলোসিটিৰ ফৰ্মুলা কি আছিল ডেল্টা r by ডেল্টা t সো ডেল্টা r মানে কি হয় r2 minus r1 r2 minus r1 কৰিলে 5k ক্যান্সেল যাব থাকিব 3 I cap plus 2 j cap ডেল্টা r পালো আৰু ডেল্টা t কিমান ডেল্টা t হ'ব ফাইনাল t minus ইনিশিয়াল t তাৰ মানে 1 সেকেন্ড গতিকে এভারেজ ভেলোসিটি হৈ যাব ডেল্টা r divided by delta t is equal to 3 I cap plus 2 j cap divided by 1 তার মানে 3 I cap plus 2 j cap ইউনিট আহিব মিটার পার সেকেন্ড ক্লিয়ার হৈছে না বুজি পাইছা আৰু ইয়াৰ যদি আমি ম্যাগনিটিউড উলাব যাও তো আহিব 3 স্কয়ার প্লাস 2 স্কয়ার তার মানে 3 স্কয়ার হয় 9 সারিয়ে √13 মিটার পার সেকেন্ড নিশ্চয় দিয়া পাৰিবা এভারেজ ভেলোসিটি উলিয়াব পাৰিবা মোশন ইন স্ট্রেট লাইনৰ লগত মোটামুটি একে
আমাৰ মেইন যিখিনি কনসেপ্ট সেইখিনি এক্স্যাক্টলি সেম ইয়াতে অকল সেই কম্পোনেন্টৰ কাহিনীখিনি আহে বাকি তোমাৰ কনসেপ্টত কোনো ধৰণৰ ডিফাৰেন্স নাই তো বুজি পাইছে কিনি গুড তো আমি ভেলোসিটি শিকাৰ পিছত এতিয়া এক্সেলাৰেশন আমি খুব সোনকালে শিকিব পাৰিম সো আমি শিকো এতিয়া এক্সেলাৰেশন তো এক্সেলাৰেশনত আমি আৰু বেছি সময় নলও তো আমাৰ যেটো মেইন ফৰ্মুলা হেতু এক্স্যাক্টলি সেম হ'ব তো এক্সেলাৰেশন মানে কি হয় কি আছিল এভাৰেজ এক্সেলাৰেশনৰ কথা যদি আমি কও চেঞ্জ ইন ভেলোসিটি ডিভাইডেড বাই টাইম ইন্টারভেল হয় না চেঞ্জ ইন ভেলোসিটি ডিভাইডেড বাই টাইম ইন্টারভেল এতিয়া আমি যদি বস্তু এটাৰ ইনিশিয়াল ভেলোসিটি v1 বুলি কও আৰু ফাইনাল ভেলোসিটি v2 বুলি কও তেনেহলে ডেল্টা v ৰ জায়গাত আমি কি লিখিব পাৰিম v2 minus v1 divided by delta t এইখিনি কথা তাৰ পিছত ইনস্ট্যান্টেনিয়াস অ্যাক্সেলারেশন যদি উলিয়াব বিচৰা ইনস্ট্যান্টেনিয়াস অ্যাক্সেলারেশন ইনস্ট্যান্টেনিয়াস বুলি কোৱাৰ লগে লগে আমি কি কৰিব লাগে delta t tends to 0 delta t tends to 0 delta v divided by delta t or a equal to কি আহি যাব dv by dt হয় না আমি আৰু কিছুমান কথা ইয়াতে ক'ব পাৰো ওকে ৰবা এইখিনি মছি দিছো এইখিনি মই পিছত আকৌ কম এতিয়া আমি যদি v1 ক এনেকৈ লিখিব পাৰিম হয় না vx I cap plus v1x z cap লিখিব পাৰিম কাৰণ যেহেতু এটো টু ডাইমেনশনাল মোশন ভেলোসিটিৰ এটা x কম্পোনেন্ট আৰু এটা y কম্পোনেন্ট থাকিব পাৰে সিমিলাৰলি ফাইনাল ভেলোসিটিৰ কাৰণেও কি থাকিব ইয়াৰ x আৰু y কোঅৰ্ডিনেট তেনেহলে এই ফৰ্মুলাত তুমি কি কৰিব পাৰিবা এভাৰেজ এক্সেলাৰেশন is equal to v2 minus v1 ৰ জায়গাত কি লিখিবা সোৱা v2x minus v1x I cap plus কি হ'ব সোৱা এটোৰ পৰা এটো মাইনাস কৰিলে v2y minus v1y z cap divided by delta t নাইবা v2x minus v1x মানে কি হ'ব এটো delta vx divided by delta t I cap plus v2y minus v1y ইয়াক যদি মই delta vy বুলি কও divided by কি হ'ব delta t লগতে ইয়াতে কি পূৰণ হৈ থাকিব z cap তো delta vx মানে কি delta vx মানে হল v2x minus v1x তাৰ মানে কি তাৰ মানে হল যে ফাইনাল ভেলোসিটি আৰু ইনিশিয়াল ভেলোসিটিৰ x কম্পোনেন্টৰ ডিফাৰেন্স ফাইনাল ভেলোসিটি আৰু ইনিশিয়াল ভেলোসিটিৰ x কম্পোনেন্টৰ ডিফাৰেন্স আৰু ডেল্টা vy মানে কি ফাইনাল আৰু ইনিশিয়াল ভেলোসিটিৰ y কম্পোনেন্টৰ ডিফাৰেন্স তো তুমি এটি এক কি বুলি ক'ব পাৰিবা এভাৰেজ ভেলোসিটিৰ x কম্পোনেন্ট আৰু এইখিনি কি হৈ যাব ভেলোসিটি নহয় সৰি এইখিনি কি হ'ব এভাৰেজ এক্সেলাৰেশনৰ x কম্পোনেন্ট আৰু এইখিনি হ'ব এভাৰেজ এক্সেলাৰেশনৰ y কম্পোনেন্ট এতিয়া আমি আহিছো ইনস্ট্যান্টেনিয়াস এক্সেলারেশনৰ কথাটো লৈ তো ইনস্ট্যান্টেনিয়াস এক্সেলারেশনৰ কাৰণে ইয়াতে লিমিট ললে আমি কি পাম আগতে কৰিছিলো dv by dx বা ddx অফ ইয়াতে v ৰ জায়গাত তুমি কি লিখিব পাৰা vx I cap plus vy z cap গতিকে এটো কি হৈ যাব dvx by sorry t হে আছিল sorry t হ'ব dt I cap plus dvy by dt z cap তো এইখিনিক তুমি কি লিখিব পাৰিবা ax I cap plus ay z cap ax মানে কি x ডাইরেকশনত ইনস্ট্যান্টেনিয়াস অ্যাক্সেলারেশন আৰু ay মানে কি y ডাইরেকশনত ইনস্ট্যান্টেনিয়াস অ্যাক্সেলারেশন আৰু আমাক যদি অ্যাক্সেলারেশনৰ ভ্যালু উলিয়াব দিয়ে
আমি সিম্পলি কি কৰিম ax স্কয়াৰ্ড প্লাস ay স্কয়াৰ্ড তো ভেলোসিটিৰ যেনেকুৱা প্ৰবলেম কৰিছিলো এক্সেলাৰেশনৰো ঠিক একে ধৰণৰ প্ৰবলেম আহিব হেকেটা আৰু মই নাভাবো যে মই কৰি দিব লাগিব কাৰণ ম্যাথমেটিক্সখিনি এক্স্যাক্টলি কি হ'ব সেম হ'ব সো এইখিনি আছিল আমাৰ কি টু ডাইমেনশনাল সিচুৱেচনত ভেলোসিটি আৰু এক্সেলাৰেশনৰ কথা তো আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও এন্ড লিসনিং টু মি